Hello everyone, welcome back to my YouTube channel once again. আজিৰ ভিডিঅ'ৰ আগতে মই এটা ক্লেৰিফিকেশ্যন দি থৈ দিওঁ যে মোৰ ভিডিঅ'বিলাক আচলতে কি হয় পাৰ ভিডিঅ' 10 মিনিটৰ কুৱেশ্যন থাকে কিন্তু সময় লৈছে 20-22 মিনিট সেইটো আপোনালোকে নাহিব যে বহুত লেন্থি হয় মানে কি আমি প্ৰতিটা কুৱেশ্যনত 4টা অপশ্যন থাকে পাৰিলে আমি 4টা অপশ্যনেই ডিছকাছ কৰোঁ আৰু 4টা অপশ্যন ডিছকাছ কৰিলে কি হয় মানে 10টা কুৱেশ্যনত 4টা অপশ্যন আল্টিমেটলি আপুনি এটা কুৱেশ্যনত আপুনি 4টাকৈ কুৱেশ্যন চাই গৈ আছে ন তো আপুনি 40টা কুৱেশ্যন চাইছে আপুনি 20 মিনিটত যদি 40টা কুৱেশ্যন চাই তেতিয়াহ'লে আপুনি 20 মিনিট সময় নষ্ট নাই কৰা সেইকাৰণে আপুনি এইটো কথা ভাবি চাব যে লেন্থি নহয় বস্তুটো ভিডিঅ'টো মানে মোৰ দীঘল হোৱা নাই কি হৈছে এটা গোটেইখিনি টপিক কভাৰ কৰা গৈছে যে এটা কুৱেশ্যনত আপুনি এটা কুৱেশ্যন অপশ্যন চালেই নহয় আপুনি গোটেইকেইটা অপশ্যনে চাই থৈ দিব লাগে কাৰণ কি ঠিক নেক্সট টাইম আপুনি বেলেগ অপশ্যনটোৰ ওপৰতো প্ৰশ্ন আহিব পাৰে ন সেইকাৰণে বস্তুটো মানে কি আপুনি স্কিপ নকৰি গোটেই লাষ্টলৈ চাই থাকক আৰু গোটেইখিনি টপিক গোটেইখিনি অপশ্যন চোৱাটো আপোনালোকৰ কাৰণে ভাল আচলতে তেতিয়া কি হয় বাকীবিলাক টপিক আচলতে বুজি পোৱাত সহায় হয় তো আমি সময় নষ্ট নকৰি আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো আছে হাউ মেনি ৰিংছ আৰ দেয়াৰ ইন অন দ্য অলিম্পিক ফ্লেগ আমাৰ প্ৰথম প্ৰশ্নটোৱে আজি দিছে যে আমাৰ অলিম্পিক যিখন অলিম্পিক ফ্লেগখনত আমাৰ কিমানটা ৰিং আছে বুলি দিছে আমাক আমি সেইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাক হাউ মেনি ৰিংছৰ কিমান দিছে 4টা 6টা 2টা 5টা 7টা কোনটো অপশ্যন আমি অলপ জাস্ট চাই লওঁ যে দ্য অলিম্পিক ফ্লেগ হেজ 5 ৰিংছ অফ ইকুৱেল চাইজ ডেট আৰ ব্লু য়েলো ব্লেক গ্ৰীণ এণ্ড ৰেড ইয়াত আমাক দি দিছে যে 5টা আছে আমাৰ 5 ৰিংছ অ'কে আমি আনচাৰ অলৰেডি পাই গ'লোঁ যে আমি ইয়াৰ উত্তৰ অলৰেডি পাই গ'লোঁ যে আমি কোনটো পালোঁ যে 5টো নহয় জানো এতিয়া গোটেইকেইটা কিন্তু একেই চাইজৰ আৰু কি দিছে যে ৰংকেইটা কি আমাৰ ব্লু য়েলো ব্লেক গ্ৰীণ এণ্ড ৰেড অ'কে দ্য ৰিংছ আৰ mean to represent the 5 inhabited continent of the world with the America considered as one of the continent and Europe is treated as distinct from Asia এই কৈছে মানে এইকেইটা কি বুজায় আমাৰ ইনহেবিটেড মানে মানুহ থাকিব পৰা কণ্টিনেণ্টকেইটাক বুজায় এই পাঁচটাই যে 5টা চাৰ্কুল বনাইছে এই পাঁচটাই দ্য ফ্লেগ ৱাজ এডপ্টেড ইন 1914 and first flown in an Olympic Games 1920 এইটো কেতিয়া এডপ্ট কৰা হৈছিলে 1914ত আৰু কেতিয়া প্ৰথম ইয়াত উৰুৱাইছিলে 1920ত ঠিক আছে দ্য অলিম্পিক ফ্লেগ ৱাজ ক্ৰিয়েটেড বাই পিয়াৰি ডি কবেৰ্টিন এইটো মানে কোনে হেৰি কৰিছিলে ডিজাইন কৰিছিলে বা কোনে ক্ৰিয়েট কৰিছিলে পিয়াৰি ডি কবেৰ্টিন তেখেতে মানে এইটো ডিজাইন হেৰি কৰিছিলে আৰু এই যিটো 5টা ৰিং 5টা কেতিয়াবা আমাৰ আহে যে 5টা ৰিঙৰ কোনটো কালাৰে কি বুজায় ঠিক আছে এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ব্লু কি বুজায় ব্লু বুজায় অষ্ট্ৰেলিয়া বুজায় ব্লেকে বুজায় আফ্ৰিকা আৰু তাৰপিছত আমাৰ যিটো ৰেডে বুজায় আমাৰ আমেৰিকা তাৰপিছত আমাৰ যিটো য়েলো সেইটোৱে বুজায় আমাক এছিয়া আৰু যিটো গ্ৰীণ আহিল গ্ৰীণে বুজায় ইউৰোপ এইটো কেতিয়াবা পৰীক্ষাত আহে যে কোনকেইটা কালাৰে কি বুজায় এনেকুৱা পৰীক্ষাটো অহা দেখা পাইছোঁ ঠিক আছে তো এইটো আপোনালোকে চাই থ'ব লগতে এটা কথা আপোনালোকে মনত কৰিছে নে নাজানো এইটো যিটো কুৱেশ্যন নম্বৰ 2 এইটো 1 হ'ব লাগে আছিলে ঠিক আছে এইটো 2 নহয় 1 এইটো মোৰ ভুল হৈছে নেক্সট কুৱেশ্যন আমি যদি চাওঁ আমাৰ ছেকেণ্ড প্ৰশ্নটো দিছে দ্য কেপিটেল অফ আৰ্জেণ্টিনা The capital of Argentina, Buenos Aires, Santiago, Bogota and Lima. কোনটো অপশ্যন যে আৰ্জেণ্টিনাৰ ৰাজধানী কোনটো আমি যদি চাবলৈ যাওঁ কেপিটেল অফ আৰ্জেণ্টিনা ইজ আ বিউনোছ এৰিজ অপশ্যন পাই গ'লোঁ আমি অপশ্যন এটো ইয়াৰ কাৰেক্ট উত্তৰ অপশ্যন এ দ্য আৰ্জেণ্টিনা ইজ কাণ্ট্ৰি ইন দ্য চাউথাৰ্ণ হাফ অফ দ্য চাউথ আমেৰিকা মানে চাউথ আমেৰিকাৰ দক্ষিণ ফালত থকা এখন দেশ ইয়াত আমাৰ দিছেই আমাৰ এইটো চাব চাওঁ যে এইখন আমাৰ চাউথ আফ্ৰিকা চাউথ আমেৰিকা নহয় জানো এইটো আমাৰ ভাৰতবৰ্ষ এইখন আফ্ৰিকা আৰু এইখন হ'ল চাউথ আমেৰিকা কাৰেঞ্চি কি আৰ্জেণ্টিনা পেছো মানে ইয়াৰ কাৰেঞ্চি কেতিয়াবা আহে ইয়াৰ বুলি নহয় যিকোনো দেশৰে কাৰেঞ্চি আহে এইটো নেক্সট আমি তাৰ ওপৰত ভিডিঅ' এটা দিম বাৰু আৰ্জেণ্টাইন পেছো কাৰেঞ্চি আৰ্জেণ্টাইন পেছো 8th লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড 8 নম্বৰ লাৰ্জেষ্ট কাণ্ট্ৰি ৱৰ্ল্ডৰ 8 নম্বৰ লাৰ্জেষ্ট কাণ্ট্ৰি ঠিক আছে এই আৰ্জেণ্টিনাখন তো নেক্সট কুৱেশ্যন আমাৰ আহিল এয়াৰ এছিয়া হেজ ইটছ হেডকোৱাৰ্টাৰ ইন মুম্বাই এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে হেডকোৱাৰ্টাৰ আমাৰ এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি ক'লে আমি মুম্বাই কুৱালালামপুৰ জাকাৰ্টা নে বেংকক ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ দ্য হেডকোৱাৰ্টাৰ অফ এয়াৰ এছিয়া ইজ নিয়াৰ কুৱালালামপুৰ মালয়েছিয়া ক'ত আছে এইবোৰ কুৱালালামপুৰ মানে আমাৰ অপশ্যন 2টো কাৰেক্ট নহয় জানো ইট ইজ দ্য লাৰ্জেষ্ট এয়াৰলাইন ইন মালয়েছিয়া বাই ফ্লিট চাইজ এণ্ড ডেষ্টিনেশ্যন এইটো ফ্লিট চাইজ আৰু ডেষ্টিনেশ্যন অনুসৰি এইটো মালয়েছিয়াৰ চবতকৈ লাৰ্জেষ্ট এয়াৰলাইন
ফ্লিট মানে হ'ল আচলতে যে এটা এয়াৰলাইনৰ আণ্ডাৰত কিমানখন মানে এয়াৰক্ৰাফ্ট থাকে তাৰমানে সেইটোৰ ওপৰত ভিত্তি কৰি ডেষ্টিনেশ্যনৰ ভিত্তি কৰি তাত মানে লাৰ্জেষ্ট বা এইটো হিচাপ কৰা হয় আৰু এইটো মালয়েছিয়া চবতকৈ ডাঙৰটো হ'ল এইটো এয়াৰ এছিয়া ফাউণ্ডেড 18 নৱেম্বৰ 1993 ফাউণ্ড কৰা হৈছে আৰু কিছুমান আৰু আছে এনেকুৱা হেডকোৱাৰ্টাৰ বা এয়াৰলাইন্সৰ সেইটোৰ বিষয়ে এটা বেলেগ এটা ভিডিঅ' দিম ইয়াত এটা দুটানে এক্সাম্পল এমিৰেটছ এয়াৰলাইন্স আমি দুটা এক্সাম্পল হিচাপত চাব পাৰোঁ সেইটো হ'ল এটা এমিৰেটছ এয়াৰলাইন যিটো ডুবাইত আছে আৰু সেইটো ইউনাইটেড আৰব এমিৰেটছৰ তাৰপিছত কাটাৰ এয়াৰৱেজ যিটো দহা হয় ইয়াৰ হেডকোৱাৰ্টাৰ আৰু এইটো কাটাৰত আছে আৰু ইয়াৰ এটা নেক্সট ভিডিঅ' এটা দিম বাৰু ইয়াৰ স্পেচিয়েল ভিডিঅ' এটা যে কোনখন মানে এইটো হেডকোৱাৰ্টাৰ কোনখন এয়াৰলাইনৰ হেডকোৱাৰ্টাৰ ক'ত সেইটো ইম্পৰ্টেণ্ট এটা দিম বাৰু নেক্সট কুৱেশ্যন আমাৰ হুইচ অফ দ্য ফলোইং ইজ নট এন অপাৰেটিং চিষ্টেম ফৰ কম্পিউটাৰ মানে কম্পিউটাৰৰ তলৰ অপশ্যনকেইটাৰ কোনটো অপাৰেটিং চিষ্টেম নহয় কম্পিউটাৰৰ আমি যদি তাৰ অপশ্যনকেইটা চাবলৈ যাওঁ তেতিয়া অপশ্যনকেইটা আমাৰ কি আছে প্ৰথমটো আছে উইণ্ড'জ 11 দুই নম্বৰটো লিনাক্স তিনি নম্বৰটো মাইক্ৰ'ছফ্ট অফিচ এণ্ড চাৰি নম্বৰটো ইউবেণ্টু হয় নে নহয় যে আমাৰ চাৰিটা অপশ্যনৰ এইকেইটা কোনটো আমাৰ অপাৰেটিং চিষ্টেম নহয় বুলি কৈছে আমি যদি ইয়াত চাবলৈ যাওঁ অপাৰেটিং চিষ্টেম কোনটো নহয় এটা হ'ল লিনাক্স লিনাক্স নহয় লিনাক্স হয় ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো দুই নম্বৰৰ উইণ্ড'জ 11 তাৰপিছত আহিল লিনাক্স তাৰপিছত আহিল আমাৰ মাইক্ৰ'ছফ্ট অফিচ তাৰপিছত আহিল আমাৰ ইউবেণ্টু ইয়াৰে আমি অলপ চাই লওঁ ডিটেইলছত Microsoft Office is a suite of program that run an operating system, not an operating itself. The Microsoft Office is suite for programs that run on an operating system, not an operating itself. মানে কি কৈছে যে Microsoft Office-টোৱে এটা operating system নহয় মানে operating system-ত চলা এটা প্ৰগ্ৰেমহে যিটো অপশ্যন নম্বৰ 3 আমি এইটোতো গম পালোঁ যে আমাৰ মাইক্ৰ'ছফ্ট অফিচ আমাৰ উত্তৰ হ'ল 3 নম্বৰ কাৰেক্ট আনচাৰটো যে মাইক্ৰ'ছফ্ট অফিচটো কি হয় এটা প্ৰগ্ৰেম অপাৰেটিং চিষ্টেম নহয় এইটো এটা প্ৰগ্ৰেমহে যিটো অপাৰেটিং চিষ্টেমত চলে তাৰপিছত এন অপাৰেটিং চিষ্টেম ছফ্টৱেৰ ডেট মেনেজ এ কম্পিউটাৰ্ছ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিচৰ্চেছ এণ্ড প্ৰভাইড ছাৰ্ভিচ ফৰ কম্পিউটাৰ প্ৰগ্ৰেম মানে অপাৰেটিং চিষ্টেমটো এনেকুৱা যিটো মানে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰটো মানে কামত সজায় আৰু মানে কামত লগায় এইটো হ'ল অপাৰেটিং চিষ্টেম যে ইউবেণ্টু ইজ এ পপুলাৰ ফ্ৰী এণ্ড অপেন চ'ৰ্চ লিনাক্স বেছড অপাৰেটিং চিষ্টেম এই যিটো ইউবেণ্টু কি হয় লিনাক্সৰ আণ্ডাৰত আহে এইটো এটা ছফ্টৱেৰে হয় অপাৰেটিং ছফ্টৱেৰ তথাপি কি হয় লিনাক্সৰ আণ্ডাৰত ইউবেণ্টু আহে যে লিনাক্স ইজ এন অপেন চ'ৰ্চ অপাৰেটিং চিষ্টেম লগতে আৰু কি উইণ্ড'জ 11টো আমাৰ এটা অপাৰেটিং চিষ্টেম কিন্তু অকল মাইক্ৰ'ছফ্ট অফিচ যিটো আছে আমাৰ 3 নম্বৰটো এটা প্ৰগ্ৰেমহে হয় ঠিক আছে তো আমাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমাৰ অপশ্যন 3 নেক্সট কুৱেশ্যন আমাৰ কি আছে যে হুইচ ওৱান অফ দ্য ফলোইং ইজ প্ৰেজেণ্টলি কনচিডাৰ এজ দ্য হায়েষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া মানে ইণ্ডিয়াৰ হিমালয়ান পিক চবতকৈ ওখ কোনটো সুধিছে হায়েষ্ট হিমালয়ান পিক প্ৰথমটো আছে কাঞ্চনজংঘা ছেকেণ্ডটো আছে নন্দা দেৱী 3 নম্বৰ আছে কামিত 4 নম্বৰ আছে মানা ইয়াৰে কোনটো মানে হিমালয়ত থকা ইণ্ডিয়াৰ চবতকৈ ওখ পিক অলপ আমি পঢ়ি লওঁ দ্য হায়েষ্ট পিক ইন দ্য হিমালয়ান ইন ইণ্ডিয়া ইজ কাঞ্চনজংঘা হুইচ ইজ লোকেটেড ইন দ্য ষ্টেট অফ ছিকিম অন দ্য বৰ্ডাৰ অফ ইণ্ডিয়া এণ্ড নেপাল এটা আমাৰ গম পালে আমি কোনটো উত্তৰ হ'ব আমাৰ একটো কাঞ্চনজংঘা যে কাঞ্চনজংঘা ক'ত আছে বুলি কৈছে আমাৰ ষ্টেট ছিকিমত আছে আৰু আমাৰ ক'ত আছে ইণ্ডিয়া নেপাল বৰ্ডাৰত আছে at an elevation of 8586 meter 28,169 feet Kanchenjunga is the third highest summit in the world আৰু কাঞ্চনজংঘাটো হ'ল আমাৰ ৱৰ্ল্ডত 3 নম্বৰ হাইষ্ট ঠিক আছে ওখটো যিটো হাইটো 3 নম্বৰ তাৰমানে 3 নম্বৰ ওখ শৃংগ আৰু এইটো ক'ত আছে নেপাল ছিকিমত আছে নেপাল আৰু ইণ্ডিয়াৰ বৰ্ডাৰত আছে নন্দা দেৱী ইজ দ্য ছেকেণ্ড হাইষ্ট মাউণ্টেইন ইণ্ডিয়া আফটাৰ কাঞ্চনজংঘা আমাৰ ইণ্ডিয়াৰ যদি সোধে আমাৰ ইণ্ডিয়াৰ ছেকেণ্ড কোনটো হ'ব নন্দা দেৱী হ'ব নন্দা দেৱী ছেকেণ্ড হাইষ্ট মাউণ্টেইন ইণ্ডিয়া আফটাৰ কাঞ্চনজংঘা আৰু 23rd হাইষ্ট পিক ইন দ্য ৱৰ্ল্ড আৰু নন্দা দেৱীটো 23rd নম্বৰত পৰে গোটেই ৱৰ্ল্ডৰ অল্ড নেম নন্দা দেৱী নহয় অল্ড নেম হ'ল কাঞ্চনজংঘাৰ কি হয় কিং অফ মাউণ্টেইনছ বুলি কোৱা হয় কিং অফ মাউণ্টেইনছ কাঞ্চনজংঘাৰ পুৰণা নাম ডিফাৰেণ্ট নেম যেনে এইটো গাংচিং ডংজা কেনেকৈ কয় এইটো হ'ল টিবেটত গানচিং জংগা এইটো হ'ল
মানে প্ৰনাউন্সিয়েশ্যন কাঞ্চনজংঘাৰ নিচিনাই ন, কেৱল টিবেটত যিহেতু অলপ বেলেগকৈ উচ্চাৰণ কৰে, এইটো টিবেটত বুলি কোৱা হয়। আৰু এইটো কুম্ভকৰণ লুংগু, এইটো হ'ল নেপালত কোৱা হয়, এইটো কাঞ্চনজংঘাকে কোৱা হয়। কুম্ভকৰণ লুংগু নেপালত কয়, এইটো মানে কাঞ্চনজংঘাৰ আন এটা নাম। তাৰপিছতে কিং অফ মাউণ্টেইন, এইটো দুবাৰ আহিলে পঢ়িলে। এতিয়া K2 or Godwin Austen 8611 মিটাৰ ইজ ছেকেণ্ড হাইষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড, POK। এইটো আচলতে কি এটা মিষ্ট্ৰি মানে এটা আমাৰ জানিব লগা বিষয় যে K2, যাক আমি গডউইন আষ্টিন বুলিও কওঁ, যাৰ ওখ হ'ল 8611 মিটাৰ, সেইটো আচলতে ছেকেণ্ড ৱৰ্ল্ডৰ। কিন্তু সেইটো আমাৰ ইণ্ডিয়াত কাউণ্ট কৰা নহয়, কাৰণ সেইটো POKত আছে, মানে পাকিস্তান অকুপাইড কাশ্মীৰত আছে, কাৰণে সেইটো ইণ্ডিয়াত বুলি ধৰা নহয়। নহ'লে আমাৰ ছেকেণ্ড কোনটো হ'ল হয়, গডউইন আষ্টিন হ'লা হয়, K2। ঠিক আছে। The comet is the second highest mountain in the Kharwal region of the Uttarakhand, India after Nanda Devi। মানে এই লাইনতে থকা নন্দা দেৱী যিটো আছে, সেই লাইনতে থকা এটা ছেকেণ্ড হাইষ্ট হ'ল মানে নন্দা দেৱী, মানে সেই লাইনটোতে থকা আৰু যিটোক মানে আমাৰ গড়ৱাল ৰিজন বুলি কোৱা হয়, গড়ৱাল ৰিজনত থকা ছেকেণ্ড হাইষ্ট নন্দা দেৱীৰ পিছত এইটো হ'ল কমেট। ঠিক আছে, এইখিনি আমাৰ এক্সট্ৰা নলেজ আমি চাই ল'লোঁ। নেক্সট কুৱেশ্যনটো আমাৰ আছে যে, নেক্সট কুৱেশ্যন অহাৰ আগতে আমি যদি এই অলপ আগতে যিখিনি পঢ়ি আহিলোঁ, যেনে K2 গডউইন আষ্টিন বুলি কয়, তাৰপিছতে কমেট, মানা, নন্দা দেৱী পালোঁ আমি, মাউণ্ট এভাৰেষ্ট, এইটো এভাৰেষ্ট চবতকৈ ওখ শৃংগ, আৰু এইটো কাঞ্চনজংঘা ছিকিমত, নহয় জানো। এইকেইটা হ'ল আমাৰ ইণ্ডিয়াত থকা হিমালয়ান পিক। আৰু K2টো আমাৰ ইণ্ডিয়াতে আছে, কিন্তু এইটো যিহেতু আমাৰ কাশ্মীৰৰ POK, যি পাকিস্তানে আমাৰ ইলিগেলি অকুপাইড কৰি ৰাখিছে, সেইখিনি থকা কাৰণে ইণ্ডিয়াৰ বুলি মানে গণ্য কৰা নহয় আৰু, যেতিয়া আমাৰ কাৰণে আচলতে অলপ দুখ লগা খবৰ আৰু। নেক্সট কুৱেশ্যন আমাৰ আছে যে, হুইচ মিথিকেল underground river is considered to have joined Ganga and Yamuna at Triveni Sangam of Prayagraj, formerly Prayag of Allahabad। এইটো কোনটো হুইচ মিথিকেল আণ্ডাৰগ্ৰাউণ্ড, কোনটো মানে তলেদি বৈ অহা মিথিকেল নদী, মানে কনচিডাৰ টু হেভ জইন গংগা এণ্ড য়মুনা এট ত্ৰিবেণী সংগম, মানে তলেদি বৈ অহা কোনটো এটা নদী যিটো মানে গংগা যমুনাত লগ হৈ কিনে ত্ৰিবেণী সংগম কৰিছে প্ৰয়াগৰাজত। ঠিক আছে, অপশ্যন দিছে ভাগীৰথী, 2 নম্বৰ সৰস্বতী, 2 নম্বৰ অলকানন্দা, 3 নম্বৰ সৰস্বতী, আৰু 4 নম্বৰ দিছে শতদ্ৰু। এতিয়া ইয়াতে চাবলৈ আমি মোৰ যিটো প্ৰথম ক্লাছ আছিল, আমাৰ যিটো এটা ভেদিক কালচাৰৰ ওপৰত এটা ক্লাছ আছিল চাগে মোৰ, সেইটোৰ ওপৰত এই চিৰিজটো নহয় দেই, এক্সট্ৰা এটা যিটো ক্লাছ আছিল, তাত আমাৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে তাত আমি দেখা পাম যে এই কথাটো আমি পঢ়িছোঁ, সৰস্বতী মানে আমাৰ বেদিক সময়ত যিটো বেদতো উল্লেখ আছে সৰস্বতীৰ কথাটো। আৰু সেই নদীটোৱে কি হয় যে কয় যে উৎপত্তিৰ সময়ত অকল দেখা পায় আৰু জৈন হোৱাৰ সময়ত দেখা পায়, মাজত মানে কোনফালে বৈ কি হৈছে সেইটো মানে দেখা নাপায় বুলি কয় তাৰমানে। তো আমাৰ উত্তৰটো হ'ব সৰস্বতী। আমি ইয়াৰ বিষয়ে অলপ পঢ়ি লওঁ যে, দ্য সংগম ইজ দ্য কনফ্লুৱেঞ্চ অফ গংগা, য়মুনা এণ্ড লেজেণ্ডাৰী সৰস্বতী ৰিভাৰ। গম পালোঁ যে তিনিটা নদী, মানে ত্ৰিবেণী সংগম বুলি এইকাৰণে কয়, তিনিটা নদী হয়। কি কৈছে যে আমাৰ দ্য ৱাটাৰ অফ গংগা ইজ ক্লিয়াৰ হোৱাইট, ডেট অফ য়মুনা ইজ গ্ৰীনিছ ইন কালাৰ। মানে আমি কালাৰতে ধৰিব পাৰোঁ বুলি কৈছে যে আমাৰ দুটা ডিফাৰেঞ্চটো, এইটো যিটো গংগাৰ কালাৰটো একেবাৰে হোৱাইট, আৰু যিটো য়মুনা সেইটো হ'ল গ্ৰীনিছ মানে সেউজীয়া ধৰক আৰু তেনেকুৱা। সেইটো কিন্তু মিল নাখায়, দুটা একেলগে বৈ গৈছে যদিও দুটা মানে কি হয় বেলেগ বেলেগকৈ বৈ গৈছে পানীখিনি তেনেকুৱা। ঋকবেদা, মই যে ক'লোঁ ঋকবেদা আমাৰ উল্লেখ আছে সৰস্বতী কথাটো, এইটো ঋকবেদা হুইচ চেজ দ'জ হু বাথ এট দ্য প্লেচ হুৱেৰ দ্য টু ৰিভাৰ্ছ হোৱাইট এণ্ড ডাৰ্ক ফ্ল' টুগেডাৰ ৰাইজ আপ টু হেভেন। মানে ঋকবেদত উল্লেখ আছে যে য'ত মানে সংগম হৈছে দুটা নদীৰ, আৰু য'ত হোৱাইট আৰু ডাৰ্ক মানে বেলেগ বেলেগকৈ হৈ আছে, তাত যদি গা ধুব পাৰে তেতিয়াহ'লে এইটো কি হয় মানে হেভেনত স্বৰ্গত যায় বুলি কয় আৰু মানুহ, মানে পাপৰ পৰা মুক্ত হয় তেনেকুৱা কয়, বিশ্বাস আছে। সেইকাৰণে তাত কি হয় আমাৰ কুম্ভ মেলা হয়, এই অঞ্চলটোতে আমাৰ প্ৰয়াগৰাজতে হয়, আমাৰ 4টা জেগাত হয় আমাৰ কুম্ভ মেলা, নহয় জানো। নেক্সট কুৱেশ্যন আমি চাবলৈ যাওঁ তেতিয়াহ'লে, হুইচ অফ দ্য ফলোয়িং ইজ মেজাৰ্ড ইন কেৰেটত হুইচ অফ দ্য ফলোয়িং ইজ মেজাৰ্ড ইন কেৰেট, কোনটোত কেৰেটত, এইটো ইজি কুৱেশ্যন, এইটো চবে জানে গ'ল্ড বুলি কেনে, যে দ্য পিউৰিটি অফ গ'ল্ড ইজ মেজাৰ্ড ইন কেৰেট হুইচ ইজ অলছ' ন'ন এজ দ্য কেৰেটেজ। আৰু 24 কেৰেট গ'ল্ড ইজ পিয়'ৰ গ'ল্ড, য'ত মানে 24 কেৰেট থাকে সেইটো কি হ'ল, সেইটো মানে পিয়'ৰ গ'ল্ড বুলি কোৱা হয়। এইটোতো ইজি কুৱেশ্যন আছিলে বাৰু। নেক্সট কুৱেশ্যন আমাৰ দিছে যে,
which branch of the study deals with the history of life are based on fossil মানে হ'ল আমাৰ জীৱাশ্ম মানে জীৱাশ্মৰ ওপৰত ভিত্তি কৰি আমাৰ মানে মানুহৰ বা লাইফ এটাৰ জীৱন আৰ্থত কোনটো ব্ৰাঞ্চে অধ্যয়ন কৰে তো এটা হৈছে আমাৰ প্যালেণ্টলজি 2 নম্বৰটো আছে আমাৰ আৰ্কিঅলজি 3 নম্বৰটো আছে আমাৰ জিঅলজি 4 নম্বৰটো আছে আমাৰ জিঅমৰ্ফলজি তাৰ বিষয়ে অলপ আমি চাই লওঁ প্যালেণ্টলজি মানে হ'ল পুৰা জীৱবিজ্ঞান অসমীয়াত ক'লে দ্য ষ্টাডি অফ দ্য হিষ্টৰী লাইফ অন আৰ্থ অৰ এজ বেছড অন ফচিল আমি উত্তৰটো অলৰেডি পাই গ'লোঁ যে আমাৰ প্ৰথম উত্তৰটো হ'ব আমাৰ প্ৰথম 1 নম্বৰটো মানে প্যালেণ্টলজি মানে এইটো জীৱাশ্মৰ ওপৰত ভিত্তি কৰি মানুহৰ বা জীৱনটো আৰু আৰ্থত সেইটো এটা অধ্যয়ন কৰে তাৰপিছত হ'ল আৰ্কিঅলজি এইটো হ'ল পুৰাতত্ত্ব আৰ্কিঅলজি ইজ দ্য ষ্টাডি অফ দ্য এনচিয়েণ্ট এণ্ড ৰিচেণ্ট হিউমেন পাষ্ট থ্ৰু মেটেৰিয়েলছ ৰিমেইনছ এইটো মেটেৰিয়েলছৰ ওপৰত ভিত্তি কৰি মানে আমাৰ এনচিয়েণ্ট আৰু ৰিচেণ্টৰ হিউমেন পাষ্টটো চাই মেটেৰিয়েলছৰ ওপৰত ভিত্তি কৰি সেইটো হ'ল আৰ্কিঅলজি এই খান্দি চান্দি ওলাই কিনে চাই যে সেইবিলাক মানে আৰ্কিঅলজিত পৰে অৱশ্যে তাৰপিছত আমাৰ জিঅলজি ভূতত্ত্ব জিঅলজি ইজ দ্য ষ্টাডি অফ আৰ্থ মানে পৃথিৱীখনৰ যিটো মানে কেনেকৈ হ'ল কি হ'ল তাৰ ইতিহাস সেইখিনি গোটেইখিনিটো হ'ল জিঅলজিত চাই ভূতত্ত্ব তাৰপিছত আমাৰ জিঅমৰ্ফলজি ভূ ৰূপবিজ্ঞান এই যিটো এইটো ৰটো আচলতে এনেকুৱা হ'ব লাগে মই এইটো ৰটো হস্যকাত দিয়া গৈছে এইটো ভুল আছে তো এতিয়া জিঅমৰ্ফলজি ইজ দ্য ষ্টাডি অফ লেণ্ডফৰ্ম ইভালুৱেশ্যন মানে আমাৰ এই মাটি যিটো মাটি সেইটো মানে কেনেকৈ হ'ল সৃষ্টি হ'ল তাৰ স্তৰবিলাক কেনেকুৱা সেইটোৰ ওপৰত যিটো ষ্টাডি কৰে সেইটোৱে হ'ল বিভাগটোৱে হ'ল জিঅমৰ্ফলজি তো আমি ইয়াত গম পালে আমাৰ উত্তৰটো হ'ব প্যালেণ্টলজি নেক্সট কুৱেশ্যন আমাৰ আহিল হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ জোখাৰ কাৰণে বায়ুৰ মানে যিটো চাপ জোখাৰ কাৰণে আমি কোনটো ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ প্ৰথমটো দিছে আমাৰ ইয়াতো অপশ্যন এ হ'ব লাগিছিলে এইটো হ'ল নেন'মিটাৰ 2 নম্বৰ বেৰ'মিটাৰ 3 নম্বৰ আল্টিমিটাৰ আৰু 4 নম্বৰ হাইড্ৰমিটাৰ ইয়াক কোনটো মানে বায়ুৰ চাপটো জোখা হয় ঠিক আছে আমি গোটেইকেইটা অপশ্যন চাই লওঁ নেন'মিটাৰ আৰ ইউজ টু মেজাৰ wavelength of light and distance between atom in molecules মানে এইটো যিটো নেন'মিটাৰে কি জোখে যে এটা অটমত এটা মানে অণু এটাত মানে পৰমাণুৰ কিমান দূৰত্ব আৰু লগতে wavelength of লাইটৰ wavelengthটো মানে জোখা হয় এই নেন'মিটাৰৰ জৰিয়তে তাৰপিছত বেৰ'মিটাৰে কি জোখে বেৰ'মিটাৰ ইজ চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ জোখাটো হ'ল বেৰ'মিটাৰ আমি গম পালোঁ এতিয়া অলৰেডি আমাৰ উত্তৰটো কি হ'ব 2 নম্বৰটো বায়ুৰ যিটো চাপ জোখাটো তাৰপিছত আমাৰ এল্টিমিটাৰে কি জোখে এটা এল্টিমিটাৰ সেইটো ইয়াৰ যিটো সঠিক প্ৰনাউন্সিয়েশ্যন সেইটো হ'ব অল্টিমিটাৰ আচলতে হয় অল্টিমিটাৰ ইজ এন ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট এবভ সি লেভেল অৰ ইটছ এল্টিটিউড মানে সাগৰ পৃষ্ঠৰ পৰা কোনো এটা বস্তুৰ ওখ কিমান মানে আৰু এল্টিটিউড কিমান ওপৰত আছে সেইটো বস্তু জোখাই হ'ল অল্টিমিটাৰ হাইড্ৰমিটাৰ ইজ tool used to measure the density of specific gravity of a liquid relative to water মানে এটা তৰল পদাৰ্থৰ তাৰ মানে ডেনচিটি মানে ঘনত্ব জোখা আৰু গ্ৰেভিটি মানে মাধ্যাকৰ্ষণিক যিটো শক্তি জোখা মানে মাধ্যাকৰ্ষণিক জোখা সেইটো হ'ল হাইড্ৰমিটাৰ মানে পানীৰ অনুপাতত আৰু যিকোনো তৰল পদাৰ্থ ঠিক আছে সেইটো নেন'মিটাৰটো গম পালোঁ আমি অটম আৰু মলিকুলাছৰ যিটো ডিষ্টেঞ্চ লগতে আৰু লাইটৰ ৱেভলেন্থটো হয় ৱেভলেন্থ অফ লাইটৰ জোখা হয় তো আমাৰ ইয়াৰ উত্তৰটো কি হ'ব ইয়াতে উত্তৰটো হ'ব আমাৰ 2 নম্বৰ বেৰ'মিটাৰ এটমস্ফেৰিক প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম বেৰ'মিটাৰ নেক্সট কুৱেশ্যন আমাৰ আহিল লাষ্টৰ যিটো ইন দ্য গেম অফ খো হাউ মেনি মেম্বাৰ্ছ অফ চেজিং টিম এণ্টাৰ দ্য ফিল্ড এণ্ড চিট অন দেয়াৰ নি এইটো কৈছে যে আমাৰ খো গেমত মানে যেতিয়া চেজ কৰিব দুটা আমাৰ থাকে বাৰু আমি চাম অলপ দেৰিকৈ চেজিং টিমটোৱে মানে কিমানটা এণ্টাৰ কৰে ফিল্ডত আৰু কিমানটা নি লৈ মানে বহে মানে আঁঠুকাৰি বহে কিমানটাই ইয়াৰ আমি অলপ বিষয়ে চাই লওঁ আমি নিশ্চয় ইয়াৰ উত্তৰটো বিচাৰি পাম ইন্ট্ৰডাকশ্যনটো চাই লওঁ খোৰ দ্য গেম কম্প্ৰাইজ 2 টিম উইথ 12 প্লেয়াৰ্ছ ইটছ ইন দ্য টিম হুৱেল 9 প্লেয়াৰ্ছ একচুৱেলি প্লেইং যে দুটা টিম থাকে এটা টিমত 12টাকৈ থাকে কিন্তু খেলে কেইটাই 9টাই খেলে ঠিক আছে দ্য মেটছ কম্প্ৰাইজ 4 টাৰ্ণ কনচিষ্টিং অফ 2 ডিফেন্স এণ্ড 2 চেছ টাৰ্ণ
মানে 4টা টাৰ্ণ থাকে এটা হ'ল দুটা হ'ল ডিফেন্সত আৰু দুটা হ'ল চেজ এভৰি টাৰ্ণ ইজ অফ 9 মিনিটছ ডিউৰেশ্যন মানে 9 মিনিটৰ ডিউৰেশ্যনত থাকে এটা টাৰ্মত কি হয় 9 মিনিটকৈ থাকে এভৰি পুট আউট ডিফেণ্ডাৰ্ছ ব্ৰিং 1 পইণ্ট টু দ্য চেজিং টিম এইটো এটা ডিফেণ্ডাৰে এটা পইণ্টত এই কৰে এইটো আমি খেলখন মানে কি হয় হিষ্ট্ৰীটো ভালকৈ চালে এইটো গম পোৱা যাব গম পাই যায় চালে যিমান ক'লেও আপোনালোকে বুজি নাপাব পাৰে যদি আপুনি চাই দিয়ে তেতিয়াহ'লে বুজি পাব দ্য হাই স্কৰিং টিম ইজ ডিক্লেয়াৰ্ড এজ দ্য উইন এইটো হয়ে বাৰু যিকোনো টিমতে যিটো হাই স্ক'ৰ কৰিব সেইটো জয় হয় দ্য গেম কনচিষ্ট অফ দ্য নিউমেৰিয়াছ ডিফেন্স এজ ৱেল এজ দ্য চেজিং স্কিল ঠিক আছে এইটো মেজাৰমেণ্টত আপোনালোকে চাই ল'ব কোনটো মানে কেতিয়াবা আহে যে কি জোখ কেতিয়াবা আহে কোনটো কি হয় যে শ্বেপ অফ দ্য প্লে ফিল্ড ইজ ৰেক্টেংগল হয় ৰেক্টেংগলে হ'ব কাৰণ এনেকুৱা ধৰণৰ হয় নহয় জানো তাৰপিছতে চাইজ অফ দ্য প্লে ফিল্ড 27 মিটাৰ ইনটু 16 মিটাৰ এইটো 27 হ'ব আৰু এইটো 16 হ'ব তাৰপিছত ফ্ৰী জ'ন 1.50 মিটাৰ নং অফ স্কুৱেৰ ইঞ্চ ইটছ লাইন 8 থাকে ডিষ্টেঞ্চ পুল টু পুল চেণ্ট্ৰেল লাইন 24 মিটাৰ 30 মিটাৰ ৱাইড চাইজ অফ দ্য স্কুৱেৰ 30 চেণ্টিমিটাৰ 35 চেণ্টিমিটাৰ পুল চাইজ হাইট 1.2 এণ্ড ডায়ামিটাৰ 9.92 পৰা 9ৰ পৰা 10লৈকে এইখিনি মেজাৰমেণ্ট অলপ মস্ত ৰাখিলে হ'লে এইখিনি কেতিয়াবা আহি দিয়ে এতিয়া ৰুল এণ্ড ৰেগুলেশ্যন কি আছে দ্য ৰানিংছ আৰু চেজিং ছাইড ইজ ডিচাইডেড বাই টছ এইটো মানে কোনে ৰানিং কৰিব কোনে চেজ কৰিব সেইটো টছৰ দ্বাৰা হেৰি কৰা হয় এই টিম কনচিষ্ট অফ 12 প্লেয়াৰ্ছ হুইচ 2 টিমছ 9 প্লেয়িং মেম্বাৰ্ছ প্লে এগেইনষ্ট ইটছ অনলি অল্টাৰনেটলি ইন 4 টাৰ্ণছ অফ কোৱাৰ্টাৰ্ছ অফ 9 মিনিটছ ইটছ আমি অলপ আগতে পাই আহিলোঁ যে 4টা টাৰ্ণ থাকে তাৰ এটা টাৰ্ণতকৈ 9 মিনিটকৈ থাকে সেইটোৱে চেজাৰ টিমছ টেক এ ছিটিং পজিশ্যন ইন দ্য ক্ৰছ লাইন উইথ opposite back in 8 square and one player stand near the pool আমি উত্তৰটো ইয়াতে পাই গ'লোঁ যে চেজাৰ যিটো চেছ কৰিব যিটো মানে চেছ কৰিব সেইটো মানে কি হয় টিম টেক এ ছিটিং পজিশ্যন অন দ্য ক্ৰছ লাইন উইথ অপজিট বেক ইন 8 and square and one player stand near the pool মানে আঠটাই ইয়াতে নি লৈ থাকে আৰু এটাই কি হয় থিয় হৈ থাকে আমি জানো যে 9টা খেলে তাতে 8টাই নি লৈ থাকে আৰু এটাই থিয় হৈ থাকে পুলৰ ওচৰত ৰানাৰ টিম চেণ্ড প্লেয়াৰ ফৰ ৰানিং হুৱাইল আদাৰ ৰানাৰ উইল ৱেইট ফৰ দেয়াৰ টাৰ্ণ ইন এণ্ট্ৰি জোন এৰিয়া মানে প্ৰত্যেকে এবাৰ যায় আৰু নিজৰটো টাৰ্ণ হ'লেকে ৰখি থাকে চেজাৰ টিম এটেম্প টু কেটচ দ্য ৰানিং প্লেয়াৰ হুৱাইল পজিশ্যন অফ খো ফ্ৰম ওৱান প্লেয়াৰ টু আনাডাৰ চেজাৰ টিমে কি কৰিব এইটো যোনে ৰানিং কৰিব আহে তাক ধৰিবলৈ চাব ন তেনেকুৱা চেজাৰ প্লেয়াৰ কেন অনলি মুভ ইন ওৱান ডিৰেকশ্যন উইদাউট ক্ৰছিং দ্য চেণ্ট্ৰেল লাইন এইবিলাক যিটো মানে চেছ কৰা পাৰ্টি তাৰে মানে প্লেয়াৰবিলাকে অকল এটা ডিৰেকশ্যনত মুভ কৰিব পাৰে আৰু যিটো চেণ্ট্ৰেল লাইন থাকিব সেইটো ক্ৰছ কৰিব নোৱাৰে দ্য পইণ্টছ আৰ এৱাৰ্ডেড বাই দ্য লিগেল টাচ অফ চেজাৰ প্লেয়াৰ টু দ্য ৰানিং প্লেয়াৰ মানে যিটো পইণ্ট কেতিয়া দিয়া হয় যেতিয়া মানে চেছ কৰা প্লেয়াৰটোৱে যেতিয়া ৰানিং কৰা প্লেয়াৰটোক যেতিয়া চুব ঠিক আছে লিগেল টাচ কৰিব লাগিব এণ্ড এডিশ্যনেল ইনিংছ চেল বি প্লেড ইন কেছ অফ দ্য ইকুৱেল পইণ্ট হুৱেৰ টাইম ইজ কম্পেয়াৰ্ড টু মেক ওৱান প্লেয়াৰ আউট আৰু যিটো কি হয় এডিশ্যনেল টাইম দিয়া হয় যদি খেলখন ড্ৰ হয় সেইটোৱে আৰু এইটোৱে আমাৰ সৰু আচলতে আমাৰ ইয়াত যদি বেছিকৈ খেলা নহয় তাৰ কাৰণে কি হয় আমি ইয়াৰ বেছিটো হেৰি নাজানো মানে ইয়াৰ ৰুল এণ্ড ৰেগুলেশ্যন বা কি হয় খেলাটো আচলতে আমি নাজানো তো সেইটো আমাৰ কাৰণে অলপমান হেৰি বাৰু কাৰণ এইটো চাব লগা বিষয় হৈ যায় তো চাব লাগে তেতিয়াহে আমি কথাটো গম পাম এতিয়া ক্ৰিকেটৰ হওক ফুটবলৰ হওক যিকোনো নিয়ম কানুন আমি গোটেইখিনি জানো কিন্তু এইবিলাক খেলৰ আচলতে আমি নাজানো তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল তো কাৰণে থেংক ইউ আৰু চেনেলটো যদি মই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি ল'ব এইটো স্কেন কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ নিশ্চয় সহায় হ'ব যিকোনো পৰীক্ষাৰ কাৰণে তো আজিলৈ সামৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে মই ক্লিয়াৰ কৰি গৈছোঁ বাৰু স্ক্ৰীনশ্বট মাৰি লওক আৰু দীঘল বুলি আপোনালোকে স্কিপ নকৰিব কাৰণ এটা কুৱেশ্যন যেতিয়া আপুনি 4-5টাকৈ অপশ্যন আপুনি একেলগে ক্লিয়াৰ কৰি গৈ আছে তো এইটো আপোনালোকৰ কাৰণেই সুবিধা হৈ গৈছে এটা কুৱেশ্যন চাওঁতে আপুনি বহুকেইটা আৰু অন্য ধৰণৰ কথা চাব পাৰিছে আপুনি তো অকল এটা কুৱেশ্যন চাই গ'লে আপোনালোকৰ মনত নাৰাখিব পাৰে আৰু ডিটেইলছত চালে কি হয় বস্তুটো মনত থাকে সহজ হয় গতিকে স্ক্ৰীনশ্বট মাৰি লওক মই ক্লিয়াৰ কৰি দিছোঁ অ'কে তো স্ক্ৰীনশ্বট মাৰি লওক তো আজিলৈ এইখিনি থেংক ইউ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ Hey there. Subscribe to my channel.
And also press this bell icon.